নমস্কাৰ বন্ধুসকল, সকলোকে ৰাতিপুৱাৰ সুপ্ৰভাত জনালোঁ। বৰ্তমান আঘোণমহীয়া সোণালী ধানে উপচি পৰা ভৰপূৰ পথাৰৰ মই পুনৰ আকৌ এটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ। বৰ্তমান প্ৰায়সংখ্যক মানুহ খেতিত ব্যস্ত হৈ আছে আৰু সকলো কৃষি কৰ্মৰ লগত জড়িত থকা ব্যক্তিসকল বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱন অতিবাহিত কৰি আছে। প্ৰায় মানুহে ধান দাই আছে আৰু প্ৰায় শেষ হওঁ অৱস্থা হৈছে। এই ৰাতিপুৱাই মই নিজৰ পথাৰখনলৈ আহি ভাবিলোঁ পুনৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰোঁ। বৰ্তমান শীতে আৱৰি ধৰা শীতৰ কুঁৱলীত প্ৰকৃতিয়ে মনোমোহা এই সোণালী ধানৰ এটি দৃশ্য মই আপোনালোকৰ আগতে আগবঢ়াইছোঁ। সোণালী ধানে উপচি পৰা খুব এটা সুন্দৰ দৃশ্য। ভাবিলোঁ মই পুনৰ এটা ভিডিঅ'কে আগবঢ়াই দিওঁ বন্ধুসকলৰ মাজত। সেয়ে মই ভাবিলোঁ ৰাতিপুৱাই নিজৰ পথাৰডৰা চাই চমুকে বোলো এটা ভিডিঅ' দিওঁ, তাৰে এটা দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। এই দেখি পাইছে ধানে ভৰি আছে পথাৰ, সোণালী ধানে। প্ৰায়সংখ্যক মানুহ খেতি ব্যস্ততা হৈ আছে। আঘোণ মাহৰ সোণালী ধানে উপচি পৰা এই পথাৰত প্ৰায় কৃষিৰ লগত জড়িত ব্যক্তিসকল জড়িত হৈ আছে। দাৱনীসকলে ধানত ব্যস্ততা হৈ আছে। এই ৰাতিপুৱা পুৱা ভাগতে পথাৰলৈ আহি দৃশ্যটো দিলোঁ, চমুকে ভিডিঅ'টো বনালোঁ। আশা কৰোঁ আপোনালোকৰ গোটেই দিনটো মংগলময় হওক, শুভময় হওক। ভগৱানৰ সকলোকে ভালে কুশলে ৰাখক, তাকে কৈ মই চমু ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।